কালি ৰাতি প্ৰায় তাৰমানে 8টামান বজাত মানে কাৰেণ্টটো কিবা শ্বৰ্ট লাগিলে নেকি LDU তাৰমানে যিটো আমাৰ হেৰি আছিলে ভিটামিন যিটো পাম্পটো ভিটামিন পাম্পটোত লাগি মানে গোটেই মানে ডাঙৰকৈ জুই লাগি গ'লত তাৰপৰা ফোনাফোনি কৰিলে যিটো মই চিলাপথাৰত ফোন কৰিলোঁ ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি দুখনকৈ গাড়ী আহি নুমাব পৰা নাই তাৰপৰা লাষ্টত কিবা ফৰ্ম দিলে এনেকৈ কৈ নুমাই গ'ল আৰু প্ৰায় মোৰ মানে ভালেমানখিনি লোকচান হ'ল 80 লাখমান টকা হ'ব নেকি প্লানটোতো বহুত জ্বলি গ'ল মটৰে গোটেই মটৰ জ্বলি গ'ল ভিটামিন মোৰ কমচে কম কটা আছিলে হ'লে 220টামান আছিলে আৰু LDU আছিলে 14,000 কিমান লিটাৰ আৰু বেলত আছিলে হ'লে অলপ সেইখিনিতো জ্বলিলে তাৰমানে প্ৰায় 18-20হাজাৰমান লিটাৰ মানে LDU জ্বলিলে আৰু ভিটামিন সেনেকৈ হ'ব মানে 220টামান হ'ব ভিটামিন এইটো মানে ফুল টেংকি আছিলে টেংকিটোত গোটেইখিনি মানে জ্বলি গ'ল গাড়ীও নুমাব পৰা নাছিলে লাষ্টত মানে দুখনকৈ গাড়ীহে লাষ্টত নুমাব পাৰিছে এতিয়া মানে এইটো প্লানটো মই নতুনকৈ নিজে হেৰি কৰিছিলোঁহে এজনৰ পৰা লৈছিলোঁ মানে তেওঁ দিলে মোক বিকি দিলে মানে মই নিজকে মানে কামখিনি কৰিবলৈ কাৰণে এনেকৈ ল'লোঁ তাৰপৰা আজি প্ৰায় 4 মাহমান হৈছিলে মানে লোৱা তাৰপৰা লৈ মেলি কামখিনি এনেকৈ কৰি আছিলোঁ আৰু খুব ভালদৰে কৰি আছিলোঁ কামখিনি মই এতিয়া নতুন মানুহ ইমান ভালকৈ নাজানো মানে এইবিলাকত তথাপিতো খুব কষ্ট কৰি মেলি কামখিনি কৰি মেলি এতিয়া আজি ধৰি লওক কাম চলাই থকা অৱস্থাতে মানে এনেকুৱা ৰানিঙতে আৰু এইটো এতিয়া মই ভবামতেতো ইলেক্ট্ৰিচিটি কিবা শ্বৰ্ট হৈ গ'ল মানে এইটো ডিজেলো থাকে তাতে আৰু আলকেইটাই যিটো পাম্প থাকে সেই পাম্পটোত মানে শ্বৰ্টিং হৈ পেলাই জুই লাগি মোৰ মানে বহুত কষ্টখিনি এইখিনি কাম কৰা হৈছিলে তাকে এতিয়া দাদাও মানে মোৰ লগতে যিখিনি কৰি দিলে এতিয়া ইও মানে সেই আৰ্মিত থাকি মোৰ লগতে গোটেই কাম বনখিনি কৰি আছে দুইটাৰ লগতে থাকোঁ ক্ষতি হ'ল সেইখিনি যদি ধৰক চৰকাৰে যদি কিবা এটা যদি চাই মেলি দিব পাৰে তেতিয়া মই অলপ আগবঢ়াত ভাল হ'ব মই ইমান মানে লগীয়া ভিতৰত নহয় তাৰ ভিতৰতে যদি চৰকাৰে কিবা এটা কৰি দিয়ে অলপ মই সকাহ পাম মানে